হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱাই আপোনালোকক এটা মিনি ব্লগলৈ একদম স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ গুৱাহাটীত আৰু গুৱাহাটীৰ ৱেডাৰ আজি বহুত ডাৱৰীয়া। এতিয়া মই আপোনালোকক মোৰ ফিট চেকটো দেখুৱাই লওঁ। যিহেতু মই এটা পিজিত আছোঁ, পিজিৰ হালতটো এনেকুৱাই হয়। আৰু এতিয়া মই আপোনালোকক মোৰ মেকআপটো দেখুৱাই লৈছোঁ, কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। মোৰ লগত আছে নিকু আৰু খুচি, আমি তিনিজনীয়ে গৈ আছোঁ। ক'ত গৈ আছোঁ ক'ম বাৰু, ৰ'ব। আমি গণেশগুৰি গণেশ মন্দিৰ পালোঁহি। আপোনালোকে সকলোৱে সেৱা কৰি ল'ব। আৰু হয়তো আপোনালোকে চিনি পাইছেই, কলৈ আহিছোঁ, মা কামাখ্যা মন্দিৰ। নীলাচল পাহাৰৰ সৌন্দৰ্যটো সঁচাকৈ বৰ ধুনীয়া। এনেকৈ উপভোগ কৰি কৰি আমি গৈ মন্দিৰ পালোঁগৈ। আৰু মন্দিৰৰ পূজাৰ সামগ্ৰীসমূহ কিনি ল'লোঁ, চাকি বন্তি সকলোবোৰ। তাৰপাছতে আমি মন্দিৰৰ দিশে আগবাঢ়িছোঁ। আৰু আজি একদম যথেষ্ট ভিৰ, যিহেতু আজি ছানডে আছিল। তেনেকৈ আগবাঢ়ি গ'লোঁ আৰু ভিৰৰ মাজে মাজে। কামাখ্যা মন্দিৰ যোৱাৰ হেঁপাহ মোৰ বহুত আগৰ পৰাই আছিল। এইবাৰ যিহেতু গুৱাহাটীতে আছোঁ ইমান দিনৰ কাৰণে, চ' ছাডেন প্লেন এটা হৈ গ'ল আৰু গুচি গ'লোঁ কামাখ্যা মন্দিৰ। আপোনালোকেও দৰ্শন কৰি লওক। ময়ো ফাৰ্ষ্ট টাইমেই দৰ্শন কৰিছোঁ, যদি আগতেও গৈছোঁ মোৰ মনত নাই। আৰু চাকি বন্তি জ্বলালোঁ, চাকি বন্তি জ্বলাই কৰি মন্দিৰ দৰ্শনো কৰিছোঁ। তাৰ পাছতে এইফালে নাৰিকল ভাঙি আছে, দেখিছেনে? এক বাৰতে নাৰিকল ভাঙি দিছোঁ, বহুত হেপী মই। নাৰিকল ভাঙি কৰি তাৰ পৰা মন্দিৰ দৰ্শন কৰোঁ বুলি আহিছিলোঁ, কিন্তু VIP লাইনে হওক, পাব্লিক লাইনে হওক, ইমান ভিৰ। তাৰ পাছতো যে আমি মন্দিৰ দৰ্শন কৰিব পাৰিলোঁ, সঁচাকৈ আমি নিজকে বহুত লাকি বুলি ভাবোঁ। কাৰণ মা কা বুলাৱা আয়ে তো কৈ না ৰোক পায়। সেয়াই আৰু তেখেতৰ বোলাৱা আছিল, আমি আহিব পাৰিলোঁ, তেখেতৰ দৰ্শন কৰিব পাৰিলোঁ। বাৰু, প্ৰসাদ লৈ ল'লোঁ, লৈ পেলাই আকৌ আমাৰ নিজৰ ৰুমলৈ গতি কৰিলোঁ। ইয়াৰ ভিউটো চাওকচোন কিমান ধুনীয়া লাগিছে। বাৰু, আজিলৈ আহিছোঁ, বাই।